চুৰ ডকাইতৰ মুখ্য এৰিয়া ৰূপে পৰিগণিত হৈছে জালুকবাৰীৰ যি উৰণ হেতুৰ তলৰ ভাগ। এই কথা আমি কি কাৰণত ক'ব লগা হৈছে সেয়া যদি আপোনালোকক জনাও, কিছুদিন পূৰ্বে আচলতে জালুকবাৰী যি উৰণ হেতু আছে, উৰণ হেতুৰ তলতে আচলতে পিষ্টল দেখুৱাই এজন লোকৰ পৰা, ডিঙিত পিষ্টল দেখুৱাই তেওঁৰ পৰা আচলতে তেওঁৰ বেগ কাঢ়ি নিয়ে। বেগত আচলতে বিভিন্ন ধৰণৰ তেওঁৰ নথি পত্ৰ আছিল, লগতে তেওঁৰ কেছ টকা আছিল। সেই আচলতে তেওঁৰ যি মূল্যৱান সামগ্ৰী, সেই সামগ্ৰী কাঢ়ি নিয়ে। আৰু কাৰণটো আচলতে এটাই, জালুকবাৰী যি মই ভিডিঅ' জানিছোঁ, পোনে পোনে দেখাবলৈ অনুৰোধ জনাম। জালুকবাৰীত আচলতে জালুকবাৰী উৰণ হেতুৰ তলত যি CCTV কেমেৰা লগোৱা হৈ আছে, বিশেষ সুৰক্ষাৰ কাৰণে, সাধাৰণ ৰাইজৰ সুৰক্ষাৰ কাৰণে আচলতে যি CCTV কেমেৰা লগোৱা হৈ আছে, সেই কেমেৰা আচলতে ভালে কেইদিন বুলি ক'লে ভুল হ'ব, ভালে কেইমাহ ধৰি সেই কেমেৰা বিকল হৈ আছে। আচলতে এই কেমেৰা লগোৱা ইতিমধ্যে দুবছৰ হয়তো তাতকৈ অধিক বছৰ ইতিমধ্যে সম্পন্ন হৈছে। কিন্তু তাৰপিছতো আচলতে কিয় আচলতে এই কেমেৰা প্ৰতিদিনে বিকল ৰূপত আমি লাভ কৰোঁ, সেয়া হৈছে লক্ষণীয়। আৰু মই সেই ভিডিঅ' জানিছোঁ, সেই দৃশ্য, সেই ঠাইডোখৰৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাম, য'ত আচলতে কিছুদিন পূৰ্বে, খুব বেছি 3-4 দিন পূৰ্বে আচলতে সংঘটিত হৈছিলে ভয়ংকৰ ঘটনা। ডিঙিত পিষ্টল দেখাই আচলতে এজন লোকৰ যি বেগ কাঢ়ি নিছিল, তেওঁৰ বেগত আচলতে লেপটপকে ধৰি বিভিন্ন ধৰণৰ নথি পত্ৰ আছিল। কিন্তু জালুকবাৰীৰ দৰে এডোখৰ জাগাত আচলতে উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয়, লোকে লোকাৰণ্য হৈ পৰে। কাৰণ নামনি অসমৰ এইখন আচলতে দুৱাৰমুখ বুলি কোৱা হয়। তেনেকুৱা জাগাত আচলতে আৰক্ষীও ইয়াত আচলতে গিজগিজাই থাকে বুলি ক'লে ভুল নহ'ব। ইতিমধ্যে ট্ৰেফিকৰ ডিউটিত ভালেকেইজন আৰক্ষী আছে, যান বাহন আৰক্ষী। তাৰপিছতো আচলতে এজন ব্যক্তিৰ ডিঙিত পিষ্টল থৈ লৈ যাবলৈ, যি তেওঁৰ বেগ কাঢ়ি লৈ যাবলৈ ক'ত সাহস পালে দুৰ্বৃত্ত, আৰু বাইকত অহা দুৰ্বৃত্ত ইতিমধ্যে তেওঁৰ ডিঙিত আচলতে পিষ্টল দেখুৱাই বেগ কাঢ়ি লৈ গৈছিল। আৰু আচলতে এই ঘটনাৰ আন এক কাৰণ বুলি ক'লে, পুনৰবাৰ মই বিকল CCTV কেমেৰা ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম। আচলতে ইয়াত ওচৰতে যদি আমি চাবলৈ যাওঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে অন্যতম এখন শৈক্ষিক প্ৰতিষ্ঠান আছে। আৰু এই শৈক্ষিক প্ৰতিষ্ঠানত উজনি নামনিৰ পৰা আচলতে, লগতে মধ্য অসমৰ পৰা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ যি উচ্চ শিক্ষা লাভ কৰিবলৈ আহে। আৰু সেই জালুকবাৰীখনতে আচলতে ছাত্ৰ ছাত্ৰী তথা সাধাৰণ ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি হৈ পৰিছে নেকি, সুৰক্ষাৰ ক্ষেত্ৰত শংকাত পৰিছে নেকি, সেয়া প্ৰশ্ন হৈছে লক্ষণীয়। আৰু যি GMC আছে, GMCয়ে তথা অসম চৰকাৰ তথা প্ৰশাসনে এই ঘটনাবিলাক কেতিয়া চকু দিব? আৰু ইতিমধ্যে আমি পুনৰবাৰ জনাবলৈ খুজিছোঁ যে ভয়ংকৰ ঘটনা ইতিমধ্যে সংঘটিত হৈ গৈছে জালুকবাৰী মাজমজিয়াৰ ওচৰতে। আচলতে জালুকবাৰী যান বাহন শাখাৰ আৰক্ষী থানাখন আছে, লগতে যি খাকী আৰক্ষী থানাখনো ওচৰতে আছে। তাৰপিছতো আচলতে আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো আচলতে কেনেদৰে দুৰ্বৃত্তই এনেধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে? অকল সেইদিনা বুলি নহয়, ইয়াৰ পিছতো যে দুৰ্বৃত্তই এনেধৰণৰ ঘটনা সংঘটিত নকৰিব, সেয়া হৈছে লক্ষণীয়। গতিকে আমিও বিচাৰিছোঁ সাধাৰণ ৰাইজৰ আচলতে যি নিৰাপত্তাৰ স্বাৰ্থত যি CCTV কেমেৰাখিনি আছে, CCTV কেমেৰাখিনি ঠিক কৰিবলৈ আহ্বান জনালোঁ। আৰু লগতে যি আৰক্ষীয়ে গিজগিজাই থাকে, সেই আৰক্ষী তেওঁলোকৰ যি ডিউটি, যি দায়িত্ব, সেয়া পালন কৰিবলৈ আমিও আশা কৰিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।